চৰ্চাই লগ এৰা নাই শিক্ষক সমাজক। পুনৰবাৰ শিক্ষকতাৰ পেছাত লাগিল কালিমা। প্ৰেমৰ নামত যুৱতীক প্ৰতাৰণা। বিয়া পাতাৰ প্ৰলোভনেৰে শাৰীৰিক তৃপ্তি পূৰণ। ভাইৰেল হৈ পৰিছে ইজনৰ পাছত সিজন শিক্ষকৰ কুকাণ্ড। পুনৰবাৰ শিক্ষকতাৰ পেছাত কলংক সানিলে এজন লম্পট শিক্ষকে, নাম বিক্ৰম ৰয়। পুনৰবাৰ ৰাজ্যত সংঘটিত হ'ল শিক্ষক সমাজক লজ্জিত কৰা ঘটনা। বিয়া পাতি নিজৰ পত্নী কৰাৰ প্ৰলোভনেৰে শাৰীৰিক তৃপ্তি পূৰণ কৰিলে চাউথ কোকৰাঝাৰ জলডোবা এম.ই. স্কুলৰ লম্পট শিক্ষক বিক্ৰম ৰয়ে। বিয়াৰ পূৰ্বে অপকৰ্ম কৰি পলায়ন কৰে লম্পট শিক্ষকে। এই অভিযোগ উত্থাপিত কৰিছে খোদ ভুক্তভোগী যুৱতীয়ে। ঘটনাটো কি হয়েছে, ঘটকের সাথে গেছে আমার ঘরত যাওয়ার পরে তার বিক্রম রায় জলডোবা, তারপরে ঘটক পুষ করা হয়েছে কি হল, পছন্দ হয়েছে না হয়েছে। ঘটক কইছে বলে হয়েছে, তোর ব্যবহার ভাল দেখাচ্ছে, ভাল কথাই কইছে। তারপরে মুই পরে মোটে মোবাইল নিছে, মানে কি মোবাইল নাম্বার নিছে। 6 দিন আমার বাড়ি গেছে ঘটকের সাথে মোবাইল নিয়ে। তারপরে নাম্বার নই হওয়ার পরে দে নাম্বারটা কোনো পার্সোনাল আলোচনা করবো বলে কইছে। দে মুই দিছ মোর নাম্বারটা দেওয়ার পরে ফোনত কথা হয়েছে আমার, মুইও পুষ করছং। তারপরে বলে কি পছন্দ হয়েছে না হয়েছে, তো কইছে বলে ভালে কইছং তোর কথা অঙ্করি কইছে। তারপরে ভাল বলে কইছে দেখিয়ে ওই জন্য মুই পরে আরও ফোন করছং, উইও ফোন করছে। ফোনত আলোচনা হয়েছে, আলোচনা হওয়ার পরে তারপরে আমার বাড়ি আরও গেছে একদিন ঘটক ছাড়াই যেয়ে মোর সাথে বেয়া কাম করছে। তারপরে মুই আরও ফোন করছং, তারপরে ফোন না তোলার পরে মুই তারপরে এমে বাড়ি যাচ্ছং। করে আছে না জানো? হ্যাঁ মাস্টার, হ্যাঁ করছে। কি করছে? ডাঙাইছে, চড়াইছে, ও চুলি ধরিও টান দিছে। এলাউঙে তো নাই বাড়িত, বাপ বেটাই নাই, কোটে এলা গেছে। অন্য মানুষ না ডাঙায়, মাস্টারে ডাঙাইছে। হয়েছে 2-3 বার হয়েছে। শেহতীয়াকৈ যুৱতী আৰু লম্পট শিক্ষকৰ ঘৰৰ মাজত চলিছিল বিয়াৰ কথা বতৰা। তাৰ পাছতে যুৱতীগৰাকীৰ মোবাইল নম্বৰ লৈছিল লম্পট শিক্ষকে। এদিন দুদিন কথা পতাৰ পাছতে দুয়োৰে মাজত গঢ়ি উঠিছিল গভীৰ প্ৰেমৰ সম্পৰ্ক। কিছুদিন পিছতে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ আগবঢ়ায় লম্পট শিক্ষক বিক্ৰম ৰয়ে। প্ৰথম অৱস্থাত যুৱতীগৰাকী অমান্তি হয় যদিও পত্নী হিচাপে গ্ৰহণ কৰিম বুলি কোৱাত মান্তি হৈছিল যুৱতীগৰাকী। আৰু তাৰ পাছত ৰূপ সলালে লম্পট শিক্ষক বিক্ৰম ৰয়ে। শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পাছতে যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত শিক্ষকজনৰ ঘৰত উপস্থিত হয় যুৱতীগৰাকী। কিন্তু লম্পট শিক্ষক আৰু তেওঁৰ পিতৃয়ে মিলি মাৰপিট কৰে যুৱতীগৰাকীক। শেষত উপায়ন্তৰ হৈ ভুক্তভোগী যুৱতীগৰাকী পৰিয়ালে থানাত দাখিল কৰে এজাহাৰ। এতিয়া আৰক্ষীয়ে লম্পট শিক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। কি হৈছে সিহঁতৰ ঘৰত মই ক'ব নোৱাৰোঁ। বহু দিনৰ পৰাই বোলে কিবা 3 দিনৰ পৰা এটা ছোৱালী আহি আছে বুলি এইটো মই গম পাইছোঁ। এই বিক্ৰম ৰায়ৰ ঘৰত। আচ্ছা, আজি কোনো দিনে কোনো মানুহে মোক কোনো কথা কোৱা নাছিলে। আজি মই এঠাইত যাবলৈ ওলাইছিলোঁ, ঠিক তেনেকুৱা টাইমতে ছোৱালী পক্ষৰ মানুহ আহি মোৰ ঘৰত আহিল। মোৰ ঘৰত আহাতে মই ক'লোঁ যে এনেকুৱা কথা, মোক সিহঁতেতো ঘৰত নাই, কাৰ লগত বহিতো আলোচনা এটা কৰিব লাগিব। কিন্তু আহি দেখা পাওঁ যে তেওঁ ছোৱালীজনীৰ ল'ৰাজনো নাই ঘৰত, ল'ৰাজনৰ দেউতাকো নাই ঘৰত। আৰু এনেকৈ কি তেওঁৰ 2টা ভনী আছিল, সেই ভনী 2টাও আজি ঘৰত নাই। গতিকে কিবা এটা সুসমাধান কৰাৰ কাৰণে ইহঁতক যদি আলোচনাৰ মাজত আনিব পাৰিলোহেঁতেন, কিন্তু সিহঁতক নাই ঘৰত, কাৰ লগত আলোচনা কৰিম?
তা গতিকে এতিয়া সিহঁতেতো এৰি নিদিয়ে, গতিকে কৈছে আপোনালোকে যদি কিবা সুব্যৱস্থা কৰিব পাৰে কৰক, ওপৰত জয়ী যদি কিবা কৰিব পাৰে কৰক। সিহঁতে যদি নাই ঘৰত আলোচনা কৰাটো আমাৰ গাঁওবুঢ়া হ'লেও কি হ'ব, মইতো গাঁওবুঢ়া হ'লে কথা দিব নোৱাৰোঁ। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।